নৱবৰ্ষৰ প্ৰাক্ষণত অভয়াপুৰীৰ কাকৈজানত শোকাবহ ঘটনা তীব্ৰবেগী বলেৰো পিকআপ বাহনৰ খুন্দা কাঠভৰ্তি ট্ৰাকত হিতাতে নিহত বলেৰো বাহনখনৰ চালকজন দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে AS01LC1499 আনহাতে দুৰ্ঘটনাগ্ৰস্ত বলেৰো বাহনখনৰ নম্বৰ হৈছে AS19AC5762 খন কুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে একাংশই নিহত চালকজন চিদল সতীৰ মানিক চন্দ্ৰ বৰ্মন বুলি চিনাক্ত কৰা হৈছে পুনৰবাৰ জনাইছো নৱবৰ্ষৰ প্ৰাক্ষণত অভয়াপুৰীৰ কাকৈজানত শোকাবহ ঘটনা সংঘটিত হৈছে তীব্ৰবেগী বলেৰো পিকআপ বাহনৰ খুন্দা কাঠভৰ্তি ট্ৰাকত হিতাতে নিহত হৈছে বলেৰো বাহনখনৰ চালকজন দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে AS01LC1499 আনহাতে দুৰ্ঘটনাগ্ৰস্ত বলেৰো বাহনখনৰ নম্বৰ হৈছে AS19AC5762 খন কুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে একাংশই আৰু নিহত চালকজন চিদল সতীৰ মানিক চন্দ্ৰ বৰ্মন বুলি চিনাক্ত কৰা হৈছে আজি 117 নং ৰাষ্ট্ৰীয় ঘাইপথত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ সমীপতে যে বলেৰো পিকআপৰ খনকলিৰ কাৰণে দুৰ্ঘটনাত পতিত হ'ল আৰু তাতে দুখৰ খবৰ যে আমাৰ এজন ড্ৰাইভাৰজন থিতাতে নিহত হৈছে আৰু তেওঁৰ নাম মানিক চন্দ্ৰ বৰ্মন চিদল সতী বুলি আমি গম পালোঁ গতিকে মেইন ৰিজনটো আৰু সেই খনকলিৰ কাৰণে আৰু হৈছে হয় ট্ৰাকৰ পিছফালে তেওঁ মাৰিছে মানে খিনি আৰু গম পালোঁ থিতাতে মৃত্যু হৈছে আৰু অলপ আগতে পুলিচ প্ৰশাসন বাহিনী আহি কেনে তেওঁক বহুত সময় লাগিছে উলিয়াবৰ কাৰণে আৰু এতিয়া উলিয়াই কেনে থানালৈ লৈ গৈছে আৰু অতি দুখৰ বিষয় হয়তো তেওঁ নতুন বৰ্ষ দেখাই নাপালে আৰু আমি ৰাইজে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285